আপুনি হাগিব বিচাৰে নেকি কি হাগিব বিচাৰে নেকি আপুনি কি হাগিব বিচাৰে হাগিমে আকৌ কিয় না হাগিম মানে আমাৰ লগত বহুত মানুহে হাগিব তো আপুনি আমাৰ লগত হাগিব নেকি কি উপলক্ষে মানে আমি এটা মানে ৰেকৰ্ড বনাম দাদা আমি মানে একেলগে ওয়ার্ল্ড রেকর্ড দাদা গিনিস বুক অফ ওয়ার্ল্ড ৰেকৰ্ড একেলগে মানুহ এখন পথাৰত লগ হ'ব 1000 এজন আৰু একেলগে হাগিম 1 2 3 বঢ়িয়া আপুনি হাগিব নেকি না এটা তো মানে বিশ্ব ৰেকৰ্ডৰ কাৰণে কৰিব খুজিছে আমাৰ ৰাজ্যখনক জানিব দাদা মানে অসম নামৰ ৰাজ্যখন যাতে গোটেই ওয়ার্ল্ডত ফেমাস হৈ যায় পৃথিৱীৰ মানুহে যাতে জানে যে এনেকৈ এখন ৰাজ্য আছে য'ত 1000 এজন মানুহে একেলগে হাগিছে সেই এটা ওয়ার্ল্ড ৰেকৰ্ড কৰিছে ভালে প্ৰচেষ্টাটো ময়ো নিজৰ ৰাজ্যখনক ভাল পাওঁ আমাৰ ৰাজ্যখন মানে গোটেই জগত বিখ্যাত হোৱাটো ময়ো বিচাৰো কিন্তু এটা কথা নহয় এটোতো অলপ কষ্ট আছে 1000 মানুহ গোটোৱা এখন পথাৰত আৰু একেলগে তাৰ মানে সবে এটা টাইমত লেট্ৰিনটো নাহিব পাৰে ন আমি খুদিছো প্ৰায়ভাগ মানুহে পুৱাৰ ভাগত কমফৰ্টেবল বুলি কৈছে আৰু কৈছে এতিয়া তাৰ মানে এইবিলাক তাৰ শাৰীৰিক মানে হেৰি কথা ন কেতিয়াবা তোমাৰ কি হয় মানুহৰ টাইমিং বিলাকত কিন্তু তুমি যিমানে যি নকোৱা কিয় সদায় এটা টাইমত এইটো টাইমতে মই লেট্ৰিন কৰিম বুলি সব মানুহে ক'ব নোৱাৰে বিশেষকৈ আজিকালি মানুহবিলাকৰ এই অলপ খাদ্য এইবিলাকো চেঞ্জ হৈছে ন কিন্তু বিড়ি চিগাৰেট দি কিনে টাইমিংটো মিলাব পৰা যায় পেছাটো বনা মই তোমালোকৰ মেইন কথাটো হ'ল অসমখনৰ নাম উজ্বলোৱা হয় নাই আমাৰ মোটিভ হাগিয়ে যে বিশ্ব ৰেকৰ্ড কৰিব লাগিব কি আছে বেলেগ কথাটো বিশ্ব ৰেকৰ্ড কৰিব পাৰি এটা কিন্তু ৰাস্তা আছে যিটো একদম সহজ অলপ কষ্ট কৰিলে এটা ধুনীয়া বিশ্ব ৰেকৰ্ড হৈ যাব 1000 মানুহ গোটাব নালাগে 500 মানুহ গোটোৱা আৰু 500 মানুহ একেদিনাই হা নিজৰ ঘৰত থকা এডাল গছ কাটিবলৈ দিয়া এনেও তাৰমানে চাবা দেই এনেও আমাৰ অসম চৰকাৰে প্ৰতিদিনে গছ কাটিয়ে আছে এই ৰাস্তা ঘাট কিবা হেন তেন এইবিলাক বনোৱাৰ নামত হা গছ কাটিয়ে আছে তাৰে লগত যদি আৰু 500 গছ যোগ হৈ যায় একেদিনাই এটা মুহূৰ্তত তেতিয়া হলে মই তোমালোকক কৈছো পৃথিৱীত কোনো এনেকুৱা ৰেকৰ্ড নাই কোনো দেশ নাই য'ত ইমান গছ এক মাহৰ ভিতৰত কৰবাত কাটা হৈছে সঁচাই কৈছে নে দেখি আছো দাদাই কিন্তু বিৰাট ভাল কথা কৈছে এনেকে মানুহ বিচাৰি ফুৰাতকৈ গম পাইছা না নিজৰ লগৰ মাজত যদি গছ কেইডাল চৰকাৰে কাটি আধা কাটি আছে আৰু বাকি আমাৰ ৰাইজৰ ফালৰ পৰা কাটি দিলে টোটেলত ইমান গছ কাটাৰ ওয়ার্ল্ড ৰেকৰ্ড কত ইমান গছ কত কাটিছে কোনখন ৰাজ্যত কাটিছে কোনখন দেশত কাটিছে একেলগে যদি গোটেই 500 মানুহে ফেসবুক লাইভ আহে গছ কাটি ফলাই তাৰে লগত আমাৰ চৰকাৰে তো খেচ কাটিয়ে আছে সব মিলি এটা দিনত ওয়ার্ল্ড রেকর্ড হাইয়েস্ট গছ কটা রাজ্য রাজ্যৰ নাম ফাটাফাটি হৈ যাব একদম আমি আগতে ভাবাই নাছিলো কি বুদ্ধি দিছে গছ কটা ও দাদা হাগা কেনসেল দাদা